বিজেপিয়ে ফ্ৰী এণ্ড ফেয়াৰ ইলেকশ্যনত অৱতীৰ্ণ হ'বৰ কাৰণে কিয় ভয় কৰে? ফ্ৰী এণ্ড ফেয়াৰ ইলেকশ্যনত অৱতীৰ্ণ হ'বৰ কাৰণে কিয় ভয় কৰে? আপোনালোকে যিখিনি নিকৃষ্ট ৰাজনীতি কৰি আছে নহয়, সেই নিকৃষ্ট ৰাজনীতি আজিৰ নৱপ্ৰজন্মই কি শিকিব আপোনালোকৰ পৰা? যদিয়ে আপোনালোকক ভাল পায় ৰাইজে, তেনেহ'লে আপোনালোকক ভোট দিব। আপোনালোকে উইদাউট এনি কণ্ডিশ্যনত, বিশেষ এটা সম্প্ৰদায়ক কোনোবা এটা অবৈধ মানুহ এজনৰ নাম উল্লেখ কৰি অবজেকশ্যন যিটো মানে নটিচ জাৰি কৰিছে ন, হিয়াৰিঙৰ কাৰণে সেই মানুহখিনিক হাৰাশাস্তিৰ কাৰণে আপোনালোকে মাতি পঠিয়াইছে, সেইটো কিমান গ্ৰহণযোগ্য আপোনালোকে চাওকচোন। মই আমাৰ গাঁৱৰে ওচৰৰে মানুহ সৰুৰ পৰা দেখি আহিছোঁ, এখেতসকলৰ এক্সিষ্টিং ভোটাৰ আছেই, এখেতসকলৰ নামত মানে নটিচ আহিছে। চাওক, এখেতসকলতো কোনো বিদেশী নহয়। যদি বিদেশীয়ে হয়, চৰকাৰে কি কৰি আছে? পটাপট এখেতসকলক মানে জেগালৈ পঠিয়াই দিবগে লাগে। কিন্তু এই ইলেকশ্যনৰ নামত সেই ইলেকশ্যনত কেনেকৈ বাই হুক এণ্ড কুক ভোট চুৰি কৰি কেনেকৈ জিকিব লাগে তাক পৰিকল্পনা কৰি এনেধৰণৰ কোনোবা নজনা মানুহ এজনৰ নাম উল্লেখ কৰি অবজেকশ্যন মানে নটিচ পঠিয়াইছে অফিচৰ ফালৰ পৰা। কিমান হাৰাশাস্তি কৰিছে আপুনি চাওকচোন। প্ৰমাণ হিচাপে মই কেইটামান আপোনালোকে স্ক্ৰীনশ্বট ওপৰত দি দিছোঁ, এই স্ক্ৰীনশ্বটত আপোনালোকে চাই লওক। আৰু নেক্সটতে প্ৰমাণ হিচাপে যে যিকেইজনৰ নাম উল্লেখ কৰি নটিচ পঠিয়াইছে ন, সেই মানুহখিনিয়ে আপোনাৰ DC অফিচলৈ লিখি দিছে যে সেই মানুহখিনিক মই কোনো ধৰণৰ অবজেকশ্যন কৰা নাই। প্ৰমাণ হিচাপে মই নাওবৈশ্যাৰ ডক্টৰ হৰিকান্ত দাস ডাঙৰে যিটো সংবাদ মাধ্যমক সম্বোধন কৰি তথ্য উল্লেখ কৰিছে, সেই ভিডিঅ' ক্লিপটো আপোনালোকক মই মানে দেখাই দিছোঁ, আপোনালোকে চাই লওক। মৃদুল বসুমতাৰী নামৰ এই ব্যক্তিজনে কোনো ধৰণৰ অভিযোগ নিদিয়াকৈ এই ব্যক্তিজনৰ নামত তেওঁলোকে নটিচ চাৰ্ভ কৰাইছে যে মৃদুল বসুমতাৰীয়ে তেওঁলোকৰ ওপৰত, ভৰলুৱা গাঁৱৰ মৃদুল বসুমতাৰীয়ে কিমান মানুহৰ ওপৰত দিছিলে? 300 মানুহৰ ওপৰত মৃদুল বসুমতাৰীয়ে সন্দেহজনক নাগৰিক বুলি তেওঁ অভিযোগ দিয়া বুলি কৈছে। এইখন কাগজত মৃদুল বসুমতাৰীয়ে আজি লিখি দিছে আৰু তেওঁ মাননীয় উপায়ুক্ত মহোদয়লৈ এই পত্ৰখন প্ৰেৰণ কৰিছে যে মই এনেকুৱা ধৰণৰ তেওঁ ফোন নম্বৰ ব্যৱহাৰ কৰিছে, তেওঁ ইপিক নম্বৰ ব্যৱহাৰ কৰিছে আৰু তেওঁ নাম এড্ৰেছ ভোটাৰ নম্বৰ ব্যৱহাৰ কৰি 300ৰো অধিক মানুহৰ ওপৰত জাননী জাৰি কৰিছে। এনেকুৱা ধৰণৰ চুৰি কাৰ্যৰে বিজেপিয়ে এই ভোট যে চুৰ যিটো কৈ আছিলে কংগ্ৰেছে, ভোট চুৰত লিপ্ত হৈছে। আচলতে ভোট চুৰ কি চুৰ আমি নাজানো। আমি ভাবিছো যে এইটো গণতন্ত্ৰৰ ওপৰত কুঠাৰাঘাত আৰু গণতান্ত্ৰিক অধিকাৰ খৰ্ব কৰিছে। এতিয়া চাওক, আপোনালোকে নিজে চিন্তা কৰক, সেই দলটো ৰাইজৰ প্ৰতি কিমান দায়বদ্ধতাৰে কাম কৰিব আৰু ৰাইজৰ প্ৰতি সেই দলটোৱে কিমান মানে ভাল কাম কৰিব, আপোনালোকে নিজে পৰিকল্পনা কৰক। ধন্যবাদ।